যি সময়ত ছট পূজা আজি বিজেপি সরকার যি সময়ত কয় আমি হিন্দুর পার্টি এই হিন্দুর পার্টির এই অবস্থা ভাঙি দিছে তেওঁলোকৰ মতে তেওঁলোকৰ এইটো পট্টা আছে বুলি কৈছে যদি আজি 60-70 বছৰ আগৰ পৰা মানুহে পূজা কৰি আছে কেনেকৈ তেওঁলোকে পট্টা বনাব বিচাৰিছে কাউন্সিলে কেনেকৈ পট্টা দিছে তেওঁলোকক এইটোতো অলপ চিন্তা কৰিবলগীয়া বিষয় কি ৰাতি পট্টা আজিকালি হৈ যায় নেকি আজি ফিচাৰীটো কাৰিটো ৰাইজে আজি ইমান দিনৰ পৰা ইয়াত ছট পূজা কৰে ইয়াত দুৰ্গা পূজাৰ বিসৰ্জন কৰে এইটো ৰাজহুৱা হেৰি ফিচাৰী কেনেকৈ ভাঙিছে অকণমান দেখাব নেকি আমাক আপোনালোকৰ কিমান ভাঙি দিছে বহুত ভাঙি দিছে তাতো যেটি আছিল এইবিলাক যেটি সব ভাঙি দিছে যি সময়ত ছট পূজা আজি বিজেপি সরকার যি সময়ত কয় আমি হিন্দুর পার্টি এই হিন্দুর পার্টির এই অবস্থা হিন্দু পার্টি যেতিয়া হাখনত আছে দিল্লী দিসপুর ডিপু आज ये अवस्था हो जैसे पूरा हमारे माननीय डॉक्टर का पर्व है पूरा भारत के आस्था का पर्व हो जैसे और ये आस्था के साथ खिलवाड़ किया जा रहा है आपने एफआईआर दिसे नहीं एफआईआर दिसो आमी कत दिसे आमी माइलू आउटपोस्ट আমাক ন্যায় লাগে কিয় আজি এই আমাৰ আস্থা লগত কিয় এই ধেমালি কৰি আছে ছটপটিত কেলো কিৰে ভাঙিছে জেসিবি লগত ভাঙিছে আমি এফআইআর জেসিবি নম্বৰো দিছো এতিয়া জেসিবি খন কত আছে আপোনাৰ মাইলু আউটপোষ্টত আছে আজি কেতিয়াবা এই বজাৰৰ মাটি তেওঁলোকে নিজৰ বুলি কয় কেতিয়াবা এই ৰাইজৰ ফিচাৰীটো নিজৰ বুলি কয় তেওঁলোকে সব বস্তুটো নিজৰ মাটিটো নিজৰ দখলত ৰাখিব বিচাৰে মণ্ডপত দখল কৰিব যায় কেতিয়াবা পূজা মণ্ডপ দখল কৰিব বিচাৰে নাই মন্দিৰটো বাদ দে ফিচাৰীটো লাগে জন্মই পাইছে নেকি মাটি দখল কৰিব কাৰণে এপিনে হক ফিচাৰীটো লাগে ফিচাৰীটো ৰাইজৰ হয় নে নহয় হয় এপিনে হক হক ফিচাৰীটো ৰাইজৰ হয় নে নহয় ইয়াত পূজা হয় নে নহয় আপোনাৰ কি নাম বাংচন গাঁৱটো আজি কি হৈছে হাওগৰ বজাৰত কি হৈছে এটো মই এতিয়া আছে মই দেখা নাই এটো স্যার ভঙাইছে কি ভঙাইছে কোনে ভঙাব দিছে কোনে ভঙাব দিছে এটো মই কি নকম মই দেখাই নাই এটো কাৰ ব্যক্তিগত নহয় আৰু ইয়াত যিমান ৰাইজ গোট খাই আছে কাৰো ব্যক্তিগত সম্পত্তিৰ কাৰণে যুঁজিবলৈ অহা নাই ইয়াতে ৰাইজ একগোট হৈ আছে যে আজিৰ পৰা 50-60 বছৰ আগত এই মন্দিৰৰ পুখুৰী এই পুকুৰীত এই অঞ্চলত যিমান ধৰ্মানুষ্ঠান আছে আজি ইয়াতে মূৰ্তি বিসৰ্জন কৰা হয় বিভিন্ন ধৰ্মানুষ্ঠানৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ আহি ইয়াৰ পৰা পানী উঠাই লৈ গৈ পূজা পাঠ কৰে ইয়াতে এটা ডাঙৰ অনুষ্ঠান যিটো কেইদিন পিছত হ'ব ছট পূজা এই ছট পূজাৰ ঘাটবিলাক চাক জেচিবি লগত ভাঙি দিয়া হৈছে গতিকে এই পুখুৰীটো ৰাজহুৱা পুখুৰী এই পুখুৰীখন তেখেতসকলে কাৰ অথৰিটি কিহৰ বাবে এইটো আজি তেখেতসকলে পানী কাটি ইয়াতে মাটি ফিলিং কৰিব বুলি তেখেতসকলে আহিছে গতিকে এয়া আমি মৰ্মাহত হৈছো যিটো কৈছে আজি সম্পূৰ্ণ কাৰ্বি আংলং স্তব্ধ হৈছে এনেকৈ এটা কৰুণ ঘটনা হৈছে যাক আমি সকলোৱে মৰ্মাহত এই সময়ত আমাৰ ইয়াৰ কেইজনমান মানুহ আহি আজি এই ৰাজহুৱা অনুষ্ঠান যিটো আমি সনাতন ধৰ্মত আমি সকলোৱে জানো যে ৰাজহুৱা অনুষ্ঠান সুৰক্ষিত ৰখাৰ বাবে চৰকাৰে ইমান প্ৰচেষ্টা চলাইছে আৰু আমি ইয়াত দেখিছো আমাৰ এই সনাতন ধৰ্মত মানুহসকল থকা মানুহ কেইজনমান মানুহে এই ৰাজহুৱা দুৰ্গা মন্দিৰৰ যিটো ৰাজহুৱা পুখুৰী য'ত নেকি সকলো ধৰ্মানুষ্ঠানৰ কাজকৰ্ম ইয়াতে কৰা হয় ছট পূজাৰ দ্বাৰা দুৰ্গা প্ৰতিমা বিসৰ্জনৰ ফালৰ পৰা সকলোখিনি ৰাজহুৱা অনুষ্ঠান ইয়াতে কাম হয় গোটেই অঞ্চলৰ হাৱাইপুৰ মৌজাৰ ৰাইজৰ এইটো ৰাজহুৱা পুখুৰী যিটো আমি কোৱা কথা নহয় আমি সৰুৰ পৰা দেখিছো আমাৰ জন্মৰ আগৰ পৰা এই পুখুৰীত ৰাজহুৱা অনুষ্ঠানবিলাক চলি আহিছে CM ডাঙৰীয়া তুলিৰাম অহাং ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰি আছো আমি আগতেও হাৱাইপুৰ জিৰিমগা বজাৰ ফালৰ পৰা ৰাজহুৱাভাৱে আমি মেমৰেণ্ডাম আগবঢ়াইছিলো যে আমাৰ ইয়াতে কিছুমান মানে অশান্তি জৰ্জৰ হৈ আছে গতিকে এই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আপোনাৰ হস্তক্ষেপ বিচাৰিছিলো গতিকে আজিও আকৌ আপোনালোকৰ জৰিয়তে আমি আমাৰ CM ডাঙৰীয়াক অনুৰোধ জনাইছো যিহেতু হাৱাইপুৰ মৌজা হাৱাইপুৰ অঞ্চল ইতিহাসত লিখা আছে যে ইয়াতে হৈছে শান্তিপ্ৰিয় জগা ইয়াতে আজিলৈকে কোনো ধৰণৰ অঘটন হোৱা নাই কিন্তু আজি দেখিছো যে পৰিস্থিতি বিয়াৰ ফালে ডাল খাই আছে গতিকে মই অতি সোনকালে আমাৰ CM ডাঙৰীয়াক হস্তক্ষেপ কৰিব বিচাৰিছো যাতে ইয়াৰ এটা সম্পূৰ্ণ সমাধান হয় আৰু ৰাজহুৱা পুখুৰী কাৰোবাৰ ব্যক্তিগত নামত কেনেকুৱা কৰিলে আমাৰ চাৰ্কুল অফিচত কেনেকৈ তেখেতসকলে কৰিলে গতিকে এই বিষয়টো আমাৰ ৰাইজে তদন্ত বিচাৰিছো গতিকে অতি সোনকালে ইয়াৰ এটা স্থায়ী সমাধান আমি ৰাজহুৱাভাৱে আমি আমাৰ চৰকাৰৰ ওচৰত আমি দাবী জনাইছো ধন্যবাদ এই ঠাইখন হাৱাইপুৰ জিৰিম বাজাৰ হয় এই পুখুৰীখন আজি 60 বছৰ পৰা ৰাইজৰ হয় এইটো ব্যক্তিগত কাৰণ নহয়